নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আৰম্ভণিতে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ কাইলৈ বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত বহু বিপিএফ নেতাই যোগ দিব বুলি দাবী দৈমাৰীৰ আৰু 25 নৱেম্বৰৰ ভিতৰত স্পষ্ট হ'ব সকলো কথা 2021ত বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাথাকে বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ আৰু সকলো জল্পনা কল্পনা আৰু চৰ্চাৰ অন্ত পেলাই অৱশেষত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ কাইলৈ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত বহু বিপিএফ নেতাই যোগ দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিশ্বজিৎ দৈমাৰীৰ আৰু 25 নৱেম্বৰৰ ভিতৰত সকলো কথা স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰে আনহাতে 2021 চনত বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাথাকে বুলিও মন্তব্য বিশ্বজিৎ দৈমাৰীৰ আৰু ইফালে বিজেপি আৰু বিপিএফৰ মিত্ৰতাক লৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া মিত্ৰতাক লৈ বিজেপিৰ কি সিদ্ধান্ত মই নাজানো মই আমেৰিকা ৰাছিয়াৰ ফুটবল খেল চাই আছিলো শেষ নিশা মোৰ টিভিৰ ৰিচাৰ্জ শেষ হ'ল আৰু আজি মই টিভি চাবলৈ টিভিৰ ৰিচাৰ্জ কৰিমহে সেয়েহে বিজেপিয়ে কি আলোচনা কৰিলে মই নাজানো সময় ক'ব বিজেপিৰে মিত্ৰতা বৰ্তি থাকে নে নাথাকে মিত্ৰতাক লৈ দিল্লীত বিজেপিৰ বৈঠকৰ প্ৰসংগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ ইমানুৱেলৰ দল ত্যাগে বিপিএফৰ ক্ষতি নকৰে বুলি দাবী হাগ্ৰামাৰ মতো কেতিয়াবাই পৰাই কৈ আছে যে বিটিচি দখল কৰিব বুলি কৰিব দিয়ক মুঠতে যোৱাকালি কি হৈছে হোৱা নাই মই নাজানো মই মুঠতে ফুটবল ফাইনেল চাইছিলোঁ ৰাছিয়া আৰু আমেৰিকা আছিল ফাইনেল আৰু খেলা খতম নোহোৱা আগতে আৰু ৰিচাৰ্জটো শেষ হৈছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছিলোঁ দুটা পৰ্যায় নহয় চাৰিটা পৰ্যায়ত কৰিব লাগে চাৰিটা ডিষ্ট্ৰিক্ট চাৰিটা পৰ্যায়ত হ'ব লাগে কি দুটা পৰ্যায় ইমান ভয় খায় নেকি ইমান ভয় খায় নাই যোগদান হ'বলৈ দিয়ক আমাৰ বিপিএফ দলক একো ক্ষতিকাৰক নহয় চিধা আমাৰ বিপিএফ আগত যেনেকৈ আছে এনেকৈ থাকিব আৰু নিৰ্বাচনত আমি সিংগল এবছলুট মেজৰিটি লৈ পেলাই আমি চৰকাৰ বনাম বিটিচি 21ৰ কথাটো আমি এতিয়া একো নকওঁ বিটিচি নিৰ্বাচনটো শেষ হওক ইয়াৰ পিছত আমি সিদ্ধান্ত ল'ম বিজেপিয়ে আমাৰ লগত থাকে নাথাকে সেইটো ইহঁতৰ কথা আমিতো ক'ব নোৱাৰে আমি বিজেপিৰ লগত থাকিম বুলি আমি ক'ব নোৱাৰে বা কংগ্ৰেছৰ লগত আমি থাকিম বুলি আমি ক'ব নোৱাৰে আমি সৰু দল চৰকাৰ বনোৱাৰ পিছত আমি আলোচনা কৰি পেলাই সিদ্ধান্ত ল'ম এইটো মই নাজানো মই কৈছোঁ না যোৱাকালি ৰাছিয়া আৰু আমেৰিকা ফুটবল ফাইনেল আছিল এইটোকে চাইছোঁ মই চাই থকাৰ সময়তে আৰু ৰিচাৰ্জ শেষ হৈছে নতুনকৈ ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে মই টিভি চোৱা নাই মই আজি বিজেপি বিপিএফৰ মিত্ৰতা সন্দৰ্ভত জ্যেষ্ঠ নেত্ৰী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰে হোৱা নাই বিপিএফৰ মিত্ৰতা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰেহে মিত্ৰতা কৰিছে বিপিএফে আৰু সেইবাবেই বিজেপিৰে মিত্ৰতা বজাই ৰাখিব বিপিএফে চৰকাৰৰ কাৰ্যকালৰ শেষ হোৱালৈ থাকিব বিজেপি বিপিএফৰ মিত্ৰতা ৰাজ্যিক বিজেপি দলে হাজাৰ নকওক কিয় যেহেতু আমাৰ এগ্ৰিমেণ্টটো কেন্দ্ৰীয় বিজেপি দলৰ লগতহে আছিলে আৰু ৰঞ্জিত দাস ডাঙৰীয়া তেখেত পিছতহে প্ৰেচিডেণ্ট হৈছে আগত তেখেত প্ৰেচিডেণ্ট নাছিলে পিছতহে তেখেতে মানে প্ৰেচিডেণ্ট হৈছিল গতিকে তেখেতে নিজাববীয়াভাৱে ক'লেও নহ'ব এই বিষয়টো লৈ পেলাই তেওঁলোকে কেন্দ্ৰীয় বিজেপি দলৰ লগত আলোচনা কৰাটো একেবাৰে দৰকাৰ আছিলে কিন্তু সেই আলোচনা কৰাৰ আগতে তেওঁলোকে বিপিএফ দলৰ লগত আমাৰ সম্পৰ্ক ছেদ হৈছে কিবা হৈছে এইবিলাক কথা কৈছিলে যেহেতু 5টা বছৰৰ কাৰণে বিজেপি আৰু আমাৰ লগত এলায়েন্সটো আছিল এতিয়াও 5টা বছৰ পূৰ্ণ হোৱা নাই আমি একেলগে মানে যৌথভাৱে প্ৰচেষ্টাত এজিপি দলক লৈ পেলাই যৌথভাৱে প্ৰচেষ্টা কৰাৰ মূলত আমি এই চৰকাৰটো আনিব পাৰিছিলোঁ ইয়াৰ পিছত আমাক মানে বিনা দোষত এনেকুৱা ধৰণৰ সম্পৰ্ক ছেদ কৰাটো ৰাজ্যিক বিজেপি দলে অকলে নোৱাৰে
অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া আসনৰ বুজাবুজি ৰাজপথত নহয় দলৰ মজিয়াতহে আলোচনা হ'ব কোনোবাই কিবা ক'লে তাত মন্তব্য নকৰো বুলি ক'লে মন্ত্ৰীগৰাকীয়ে বিজেপি সাংসদ দিলীপ শইকীয়াৰ মন্তব্যৰ এই প্ৰতিক্ৰিয়া অতুল বৰাৰ উল্লেখযোগ্য যে সাংসদ দিলীপ শইকীয়াই উল্লেখ কৰিছিল 4টাকৈ সমষ্টিৰ নাম যিকেইটা সমষ্টিত 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ এক ইংগিত প্ৰদান কৰিছিল আৰু সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অতুল বৰাই এনেদৰে মত পোষণ কৰে ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ কথা বতৰাবোৰ চিট ভাগ বতৰাৰ লেখীয়া গুৰুত্বপূৰ্ণ বিষয়বোৰ দলৰ মজিয়াত দলৰ টেবুলত হ'ব দুইটা দলৰ মজিয়াত হ'ব আৰু আমি তেনেধৰণে ভৱিষ্যতৰ দিনত আগবাঢ়িম মিত্ৰতা সম্পৰ্কীয় এনেধৰণৰ কথা বতৰাবোৰ অন্ততঃ মই নকওঁ এনেকৈ ৰাজহুৱাকৈ এইবিলাকতো দলৰ নিজৰ নিজৰ দলৰ ভিতৰত আৰু যিকেইটা দলৰ লগত আমাৰ মিত্ৰতা আছে মিত্ৰতাত টেবুলত বহি এই কথা বতৰাবিলাক চিট ভাগ বতৰা থকা নথকা এনেবোৰ বিষয় সিদ্ধান্ত হ'ব বিকল্প পোৱাৰ বাবে একাংশ বিধায়কে এতিয়া বিজেপিলৈকে থাকি মই কৈছোঁ এই কথা বতৰাবিলাক দলৰ নেতৃত্বৰ মাজত টেবুলত বহি পেলাই আলোচনা কৰি সিদ্ধান্ত হোৱা কথাবিলাক সংবাদ মাধ্যমত বাটে ঘাটে এনেকৈ নহয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন বয়স কম কিন্তু কাম ডাঙৰ কোৱা হয় প্ৰতিভাধৰ পৰিচয় শৈশৱকালতে পোৱা যায় সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে ক্ৰীড়া শিক্ষা চিত্ৰকলা অথবা আন ক্ষেত্ৰতে নহওক কিয় সম্ভৱতঃ তেওঁ আপোনাৰ কাষতে হওক অথবা আপোনাৰ পৰা দূৰৈত যদি আপুনি এনে কোনো যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন বোধ কৰে তেন্তে আজিয়েই পঞ্জীয়ন কৰক news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰি য়ং জেনিয়াছ শাখা ভিজিট কৰক বাইজুছ য়ং জেনিয়াছ নিউজ 18ৰ এক অভিযান দুদিনৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে বন্ধ থাকিব দলংখন পুৰণি দলঙত বৃহৎ ফাঁট মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেল বিভাগে মেৰামতি কৰিব পুৰণি দলঙত বৃহৎ ফাঁট বন্ধ কৰাৰ ফলত শৰাইঘাট দলঙৰ দুয়োকাষে সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ উল্লেখযোগ্য যে 1.5 বছৰ পূৰ্বেও পুৰণি শৰাইঘাট দলঙত কেইবাটাও ফাঁট মেলা পৰিলক্ষিত হৈছিল আৰু যাৰ বাবে প্ৰায় 3 মাহ সময় ধৰি বন্ধ ৰখা হৈছিল পুৰণি শৰাইঘাট দলঙৰে যাতায়াত মেৰামতি কৰা হ'ল কিন্তু 1.5 বছৰ পিছত পুনৰ ফাঁট মেলিছে পুৰণি শৰাইঘাট দলঙত আৰু যাৰ বাবে অহা দুদিনৰ ভিতৰত ফাঁটসমূহ মেৰামতি কৰাৰ বাবে বৰ্তমান তৎপৰতা গ্ৰহণ কৰিছে ৰেল বিভাগে আৰু যাৰ বাবে দুদিনৰ বাবে যাতায়াত বন্ধ ৰখা হৈছে পুৰণি শৰাইঘাট দলঙেৰে আসুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি অন্তিমটো দিন মুকলি সভাত বহু গণ্যমান্য লোকৰ অংশগ্ৰহণ উপস্থিত ৰাজ্যৰ ভিন্ন জিলাৰ প্ৰতিনিধি নিশালৈ আজি নিৰ্বাচিত হ'ব আসুৰ নতুন কমিটি মুকলি সভাত ভাষণ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ দুলীয়াজানৰ চলাকটকী খেলপথাৰৰ পৰা হীৰক হয় আজি আছোঁ অধিৱেশনৰ অন্তিমটো দিনত মোৰ লগত উপস্থিত আছে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈ মোৰ ওচৰত মই যাব বিচাৰিম অন্তিমটো অধিৱেশন বুলি ক'ব পাৰি যথেষ্ট আৱেগিক হৈছে আজি আপুনি প্ৰথমতে প্ৰতিক্ৰিয়া হয় নিশ্চয় আৱেগিক হোৱাটো স্বাভাৱিক কাৰণ এটা পৰিয়ালৰ লগত দীৰ্ঘদিন থকাৰ পাছত এই সময়ত এটা বিশেষ সিদ্ধান্ত ল'বৰ দিশত আমি আগবাঢ়িব লাগিব আৰু এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিমেই গতিকে আৱেগিক মুহূৰ্ত আৰু দায়িত্ব পোৱাৰ পাছত এইটো এটা দীঘলীয়া এটা পৰিক্ৰমাত বহু বিষয়ে মনত দোলা দি গৈছে কাৰণ দায়িত্ব পোৱাৰ পাছত এটা খুব দিন ৰাত একাকাৰ কৰি আমি কামত জড়িত হৈছোঁ সকলো সময়ত উজনি নামনি চাৰিওফালে ছাত্ৰ সন্থাৰ সাংগঠনিক কাম কাজ আৰু আন এনেকুৱা ধৰণৰ সংগ্ৰামী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিলোঁ খুব গুৰুত্বপূৰ্ণ বহু বিষয়ত সিদ্ধান্তও হ'ল আৰু বহু বিষয়ত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীনো হ'লোঁ চিলাপথাৰৰ ঘটনাৰ দৰে ঘটনা এটা সংঘটিত হ'ল আৱেগিক অসমৰ জাতীয় জীৱনৰ কাৰণে আৱেগিক ঘটনা এটা আৰু সেইটোৱে বহু অৰ্থবহ এটা আছিলে ঘটনা বহু ভয়াৱহ আছিল ঘটনা
তাৰপিছত কা বিৰোধী গণ আন্দোলনটো চবেই সকলো মানুহে মনত ৰাখে 5গৰাকীকে শ্বহীদ হ'ল আৰু ইমান লাখ লাখ জনতা ওলালে ছাত্ৰ সন্থা পবিত্ৰ পতাকাৰ তলত সকলো সমবেত হ'ল একত্ৰিত হ'ল আমাক আস্থা ৰাখিলে আমি যিমান পাৰি অসমৰ ৰাইজক জনতাক নেতৃত্ব দি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিলোঁ তাৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো সমাপন হ'ল যদিও বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন নাপালোঁ কিন্তু এটা গুৰুত্বপূৰ্ণ ধাপ এটা আগবাঢ়িল তাৰ লগে লগে আমি আকৌ অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে এখন কমিটি বনাই দিছিল এই কমিটিখনে প্ৰতিবেদন দিয়াৰ পিছত প্ৰতিবেদন যদিও কাৰ্যকৰী কৰা নাই এইটো এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবোৰে দোলা দি গৈছে আৰু বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কাম কাজ হ'ল বিশেষ শৈক্ষিক বিভিন্ন বিষয় অৰ্থনীতিৰ লগত জড়িত নতুন বিষয় দিল্লীত সেমিনাৰ পতা বা বিভিন্ন ধৰণৰ কাম কাজ অসমৰ সমাজ জীৱনত দেখা দিয়া প্ৰতিটো ঘটনাতে আমি যিমান পাৰি য'ত পৰুণাস্তি অসমৰ ৰাইজক এটা বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰিছোঁ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ গতিকে এই সময়কণ আমাৰ কাৰণে আৱেগিক সময় এইকণ সময় আমাৰ কাৰণে এটা খুব এটা পুৰণা স্মৃতিবোৰে আচলতে খুন্দিয়াইছে ৰোমন্থন মানে চকুৰ আগত ধৰা দিছে আৰু যিহেতু এটা পৰিয়াল হিচাপে আমি আছিলোঁ গতিকে পৰিয়ালৰ লগত থাকি পৰিয়ালটোৰ গোটেই কথা বতৰা কাম কাজ পৰিয়ালৰ বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ কথা বতৰাত কেতিয়াবা ভুল বুজাবুজি কেতিয়াবা আকৌ তেওঁলোকৰ লগত কথা বতৰা পাতি ঠিক ঠাক কৰি দিয়াৰ দায়িত্ব এইবোৰে আচলতে আমাক পৰিয়াল হিচাপে এটা জীয়াই থাকিব মানে পৰিয়াল হিচাপে থকাৰ এটা প্ৰেৰণা দিয়ে বা পৰিয়াল হিচাপে থকাৰ এটা পৰিৱেশ দিয়ে গতিকে আমি এই মুহূৰ্তত মই ক'ব খোজোঁ যে ছাত্ৰ সন্থাৰ নেতৃত্বলৈ যোনে নাহক লাগিলে ছাত্ৰ সন্থা এটা অতি শক্তিশালী এটা এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু আজি গুৰুত্বপূৰ্ণ বিষয় এয়া যে নিশাৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন কৰা হ'ব স্বাস্থ্যৱান হৈ থাকিবলৈ আমাক সকলোতকৈ প্ৰয়োজন গাখীৰৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা আৰক্ষীৰ গুলীত নিহত প্ৰতিবাদকাৰী শ্ৰীকান্ত দাস নামৰ প্ৰতিবাদকাৰী এজনক গুলীয়াই মাৰিলে আৰক্ষীয়ে ত্ৰিপুৰাত মিজোৰামৰ ভূ শৰণাৰ্থীৰ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত হ'ল এই শিহৰণকাৰী ঘটনাত গুৰুতৰভাৱে আহত হয় এজন অগ্নি নিৰ্বাপক বাহিনীৰ আৰক্ষীৰ জোৱান প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে আৰক্ষীৰ বাহন বাইক আজি পুৱা প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে প্ৰথমে কৰিছিল লাঠিচালনা তৎসত্ত্বেও প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰক্ষীয়ে অভিযোগ মতে আৰক্ষীয়ে পোনপটীয়াকৈ শ্ৰীকান্ত দাস নামৰ প্ৰতিবাদকাৰীজনলৈ গুলী কৰাৰ প্ৰতিবাদস্থলীতেই মৃত্যু হয় লোকজনৰ কাঞ্চনপুৰত 5 সহস্ৰাধিক ভূ শৰণাৰ্থীক সংস্থাপনৰ বিৰুদ্ধে জইণ্ট মুভমেণ্ট কমিটিয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘট আন্দোলন অব্যাহত ৰাখিছে উল্লেখযোগ্য যে কাঞ্চনপুৰত 6টা শিবিৰত 35,000 ভূ শৰণাৰ্থী আছে আজি এই ঘটনাৰ পিছতে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে আমি তেখেতসকলৰ বিষয়ে আমাক সুধিছিলে আমি কৈছোঁ যে অসম গণ পৰিষদৰ লগত মিত্ৰতা ৰাখিব লাগে চিট কিমানখন দিয়ে নিদিয়ে সেই সময়ত পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম বুলি কৈছোঁ আৰু সেই আলোচনা তেওঁলোকৰ যিহেতু এখন কেন্দ্ৰীয় সমিতি আৰু আমাৰো ৰাষ্ট্ৰীয় সমিতি আছে গতিকে দুয়োটা ৰাষ্ট্ৰীয় সমিতিয়ে বহি পেলাই আলোচনা কৰি সকলো পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে সেইটো স্বাভাৱিকতে আমাৰ কাৰ্যকৰ্তাসকলে এইটো ক্লেইম কৰিবই যোৱাবেলি চৰকাৰখন গঠন কৰাৰ কাৰণে আমি কিছুমান সমষ্টি এৰি দিছিলোঁ য'ত নেকি বিজেপিৰ সমষ্টিও এৰি দিছিলোঁ এতিয়া তেনেকুৱা যিসমূহ সমষ্টি আছে সেইবোৰৰ বিষয়টো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰাও দাবী থাকিব বাঢ়িবও পাৰে কমিব পাৰে একেও থাকিব পাৰে আজি কেনেকৈ এইবোৰ পৰিসংখ্যা তেওঁলোকৰ চিট বাঢ়ে কমে একে থাকে এইবোৰ আমি পিছত আলোচনা কৰিম কিন্তু নিশ্চিত ৰূপত অসম গণ পৰিষদৰ লগত মিত্ৰতা থাকিব লাগে বুলি মই নিজে জনাইছোঁ ৰাষ্ট্ৰীয় অগপৰে মিত্ৰতা প্ৰসংগত পুনৰ মুখ খুলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আসনক লৈ অগপই এৰাধৰা কৰিবই লাগিব অগপৰ বহু সমষ্টিত বিধায়ক আছে কিন্তু পঞ্চায়তত নাই তেনে সমষ্টিত টিকট দিয়াৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব ইপিনে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কংগ্ৰেছ নেত্ৰী অজন্তা নেওগ বিজেপিলৈ অহা সন্দৰ্ভত ৰঞ্জিত দাসৰ লগত কোনো যোগাযোগ হোৱা নাই বুলি তেওঁ মন্তব্য কৰে কিন্তু বিজেপিলৈ আহিব ৰাজদীপ গোৱালা আনহাতে ৰুমিনাথৰ কথা তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰুমিনাথেও যোগাযোগ কৰি আছে যদিও বিধায়ক হোৱাটো দূৰৰ কথা ৰঞ্জিত দাস থকালৈ ৰুমিনাথে বিজেপিৰ প্ৰাথমিক সদস্য নাপায় বুলি স্পষ্ট কৰি দিলে ৰঞ্জিত দাসে
আনহাতে ৰাজনীতি কৰিলে ৰাইজে আচুক এৰিব বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। তেখেতসকলৰ বিষয়ে আমাক সুধিছিলে। আমি কৈছোঁ যে অসম গণ পৰিষদৰ লগত মিত্ৰতা ৰাখিব লাগে। চিট কিমানখন দিয়ে নিদিয়ে সেই সময়ত পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম বুলি কৈছোঁ। আৰু সেই আলোচনা তেওঁলোকৰ যিহেতু এখন কেন্দ্ৰীয় সমিতি আৰু আমাৰো ৰাষ্ট্ৰীয় সমিতি আছে, গতিকে দুয়োটা ৰাষ্ট্ৰীয় সমিতিয়ে বহি পেলাই আলোচনা কৰি সকলো পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। সেইটো স্বাভাৱিকতে আমাৰ কাৰ্যকৰ্তাসকলে এইটো ক্লেইম কৰিবই। যোৱাবেলি চৰকাৰখন গঠন কৰাৰ কাৰণে আমি কিছুমান সমষ্টি এৰি দিছিলোঁ, য'ত নেকি বিজেপিৰ সমষ্টিও এৰি দিছিলোঁ। এতিয়া তেনেকুৱা যিসমূহ সমষ্টি আছে সেইবোৰৰ বিষয়টো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰাও দাবী থাকিব। বাঢ়িবও পাৰে, কমিব পাৰে, একেও থাকিব পাৰে। আজি কেনেকৈ এইবোৰ পৰিসংখ্যা তেওঁলোকৰ চিট বাঢ়ে কমে একে থাকে, এইবোৰ আমি পিছত আলোচনা কৰিম। কিন্তু নিশ্চিত ৰূপত অসম গণ পৰিষদৰ লগত মিত্ৰতা থাকিব লাগে বুলি মই নিজে জনাইছোঁ ৰাষ্ট্ৰীয় নেতা। BPF-ৰ কথা আমি কৈছোঁ যে BPF-ৰ ক্ষেত্ৰত BTAD-বাসী ৰাইজৰ আশীৰ্বাদ BPF-ৰ ওপৰত নাই বুলি কৈছোঁ। BTC-বাসী ৰাইজৰ আশীৰ্বাদৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি যোৱাকালি কৈ আহিছোঁ যে আমি BTC-ত চৰকাৰ গঠন কৰিম। আমি এইটো সম্পূৰ্ণ এইবোৰ বিষয়ে আমি পৰ্যালোচনা কৰিম। আমি 15 ডিচেম্বৰৰ পিছত পৰ্যালোচনা কৰিম। কিন্তু এইটো নিশ্চিত আমাৰ মনৰ কথা আমি জনাইছোঁ যে আগন্তুক দিনত BPF-ৰ লগত মিত্ৰতা থাকিব নালাগে বুলি আমি জনাই আহিছোঁ। সিদ্ধান্ত ল'ব ৰাষ্ট্ৰীয় সমিতি ল'ব। ইতিমধ্যে আমি আপোনাক জনাইছো ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ। ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। কাইলৈ বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে। বিজেপিত বহু BPF নেতাই যোগ দিব বুলি দাবী দৈমাৰীৰ আৰু 25 নৱেম্বৰৰ ভিতৰত এই কথা স্পষ্ট হ'ব। 25 নৱেম্বৰৰ ভিতৰত সকলো কথা স্পষ্ট হ'ব বুলি তেওঁ ঘোষণা কৰে। আৰু 2021 চনত BPF আৰু বিজেপিৰ মাজত মিত্ৰতা নাথাকে বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ। নহয় ছাৰ, তেতিয়াতো মই এতিয়ালৈকে নতুন সময়ত মোৰ নতুন জীৱনত নতুন ৰাজনীতিত কি হয় কি নহয় মই আজি ক'ব নোৱাৰোঁ। মই কালিৰ পৰাহে মানে বিজেপিত গৈ ফালে বিজেপি দলৰ বিষয় বা বিজেপি দলৰ কথাবিলাক মই কালিৰ পৰাহে জানিম, গম পাম। ইয়াৰ পিছত কি পৰিস্থিতি আহে। এট প্ৰেজেণ্টত সেইটোলৈ কোনো আৰু ইছ্যু নাই যে BPF আৰু বিজেপিয়ে 2016 চনৰ আপোনাৰ বিধানসভাৰ এছেম্বলিত এলায়েন্স আছিল আৰু সেই এলায়েন্সটো আহি আজি শেষ পৰ্যায় পাইছেগৈ। এতিয়া বিজেপিয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে নেক্সটত এলায়েন্সটো নাথাকিব আৰু সেইটো বৰ্তমানটোত যিটো 2016 চনৰ বিধানসভাত যিটো আছিলে সেইটো বাহাল থাকিব। আৰু সেইটো কাৰণে 3জন মন্ত্ৰী BPF দলৰ আজিলৈকেও আছে আৰু সেইটো তেনেকৈ থাকি যাব। বিজেপি দলৰ পৰা সেইটো এটা মানে ডাইৰেক্ট স্পষ্টীকৰণ দিয়া হৈছে। তো BTC ইলেকশ্যনত বিজেপি আৰু BPFৰ কোনো এলায়েন্স নাই আৰু আহি থকা দিনটোতো এইটো গভৰ্ণমেণ্টৰ বাদে চৰকাৰ একেলগে কৰাৰ বাদে BPF আৰু বিজেপি দলৰ মানে তেনেকুৱা ধৰণৰ কোনো এলায়েন্স মানে নহয় বুলি এতিয়া কৈছে। গতিকে আহি থকা দিনটো তেনেকুৱা পৰামৰ্শত নচলে। ৰাজনীতিটো সময়ে সময়ে যিবিলাক পৰিস্থিতি উৎপন্ন হয় আৰু য'ৰ ৰাজনীতিক দল হিচাপে সেই সময়ত নিজৰ লাভালাভৰ কাৰণে সিদ্ধান্ত ল'বলগীয়া হয়। তো এইটো সময়হে ডিচাইড কৰিব কোন ৰাজনীতিক দলৰ কাৰ লগত মানে এলায়েন্সটো কৰে। গতিকে আজি BPFৰ ওপৰত এটা বিশ্বাস হেৰুৱাই পেলাইছে আৰু বিশ্বাস হেৰুৱাই পেলোৱা মানুহবিলাকে নিশ্চয়কৈ অন্য এটা দল ফালে গুচি যাব। যেনেকৈ মই আজি BPFৰ পৰা আহিছোঁ, এটা মই বিশ্বাস হেৰুৱাইছোঁ এই দলখনত থাকি, যিটোৰ কাৰণে মই ৰাজনীতি কৰিছোঁ মই আচলতে আৰু একো কৰিব নোৱাৰিম। গতিকে তাৰ কাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। এনেকুৱা এটা পৰিস্থিতিত মই ভাবোঁ দুইটা পক্ষই ভৱিষ্যতত যে আৰু মানে কম দিনৰ ভিতৰত এটা বন্ধুত্ব হৈ পেলাই যে চলি যাব পাৰিব মই এইটো আশা নকৰোঁ। আকৌ যে তেনেকুৱা চিটুৱেশ্যন আহিব মই কৈছোঁ যে বহুত আহিব। আজি মই আহিলোঁ, ইমানুৱেল মুছাহাৰী ডাঙৰীয়া আহিছে আৰু আমাৰ বহুত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াবিলাক এতিয়া লাহে লাহে মানে আহিব চবে। গতিকে বহুত আহিব। মই কৈছোঁ আপোনালোকে 25 তাৰিখৰ ভিতৰত চব দেখা পাব।
আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সংগঠনটোৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে শোভাযাত্ৰাৰ কাৰ্যসূচী গণেশগুৰিৰ পৰা আমবাৰীলৈ উলিওৱা হয় এই শোভাযাত্ৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয় গণেশগুৰিৰ পৰা আমবাৰীৰ মুখ্য কাৰ্যালয় আমবাৰীলৈ এই শোভাযাত্ৰা বাহিৰ কৰা হয় এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সভাপতি অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি